আজি হ'ল বিয়া পাৰ্টিৰ দিনাখনৰ এয়া গোটেইখিনি আয়োজন বনাই হৈ গ'ল আৰু এইফালে এনেকৈ ধৰণে দি দিছে খাবৰ কাৰণে আৰু ইফালে আলহী আহিব সময় হৈছে আৰু এজন দুজন আহিছেও মিতিৰ কুটুমৰ মানুহ আৰু বাকী যিহেতু অকণমান দেৰি পৰাই আৰম্ভ হয় আজিকালি ইফালে ষ্টেজটো একদম ৰেডি কইনা বহিবৰ কাৰণে ইফালে আমাৰ কইনাক দেখাই আছোঁ এয়া কইনাই ফটোশ্বুট কৰি আছে একদম কইনা খোজ কাটলবিলাক একদম মানে একদম ষ্টাইলিছ কইনা হোৱাগৈ নাই কাৰণ ইমানো ডাঙৰ নহয় যিহেতু কইনা লাহে লাহে হ'বহে আৰু সেইখিনি জানিবগৈহে আৰু সেইটো কাৰণে শিকাই থাকিবলগীয়া হৈছে আৰু কইনাক কি ক'ম মানে নিজৰ বিয়াত নিজে একদম মছলা খাই পেটৰ অসুখ হৈ গৈছেগৈ কইনাই একো নাজানে কোনে কি ভাবে নাভাবে কোনো কথা নাই কইনাৰ লগত মতলব নাই মানে আৰু এইফালে হ'ল ডাঙৰ বা আৰু দাদা কইনা আৰু সৰু বা আৰু অবিনাশহঁতৰ বাই ভনী ককাই ভাই এইকেইজনী আৰু গোটেইখিনি যিহেতু প্ৰায় লগ হোৱা নহয়েই একেলগে এনেকৈ বিয়া সবাহ সকাম এনেকুৱাত কেতিয়াবা বহুত দিনৰ মূৰে লগ হোৱা হয় আৰু এনেকৈ ৰাখি থ'লোঁ অকণমান আৰু ইমনক দেখিছে না যিখিনি সময়ত আমাৰ বিয়া মানে দুপৰীয়া সময়ত ভিৰ পৰিছিলে সেইখিনি সময়তে মানে ইমনৰ ইমান বেছি জ্বৰ উঠিলে মেডিকেল লৈ যাবলগীয়া হ'ল মন চনবোৰ ভালো নালাগে জ্বৰ উঠি থাকিলে আৰু আমনিও কৰি থাকে কাও কোচলৈ নাযায়ও যিহেতু মানুহখিনিক লগ পোৱা নহয় সেইটো কাৰণে ময়ে লৈ থাকিব লাগে সেইটো কাৰণে অকণমান যোনে য'ত পাইছে মানে চবৰ পৰাই কালেকশ্যন কৰা নিচিনাকৈ সেই ভিডিঅ'টো অকণমান হৈছে আৰু লাষ্টত যেতিয়া এয়া বিয়া ভাগিছে আৰু ভগা সবাহত উলি দিয়া নিচিনাকৈ ইমনে জ্বৰৰ মেডিচিন খাই ভাল পাইছে আৰু এতিয়া খেলিছে এয়াই